নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে 5550টা পদৰ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনৰ লিষ্ট এখন প্ৰকাশ পাইছে। ইয়াৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অহা 27/6/2025 মানে কাইলৈৰ পৰা হ'ব, 8 জুলাইলৈকে চলিব। গতিকে ইয়াৰ কাৰণে ভেনু আৰু ৰিপৰ্টিং টাইম এইটো দিয়া হৈছে। ৰিপৰ্টিং টাইম দেখিছে 1 hour বিফ'ৰ শ্বিডিউল টাইম মেনশ্যন বিলো, আৰু ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচত খানাপাৰাত এই ভেৰিফিকেশ্যনটো হ'ব। ইয়াত লিষ্ট অফ কেণ্ডিডেট আপোনালোকৰ দি আছে। ছেকেণ্ড ফেজৰ ফিজিকেল ভেৰিফিকেশ্যন, ইয়াৰ পাছৰ আৰু ফেজৰ নেক্সট ফেজৰো ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাব। গতিকে ইয়াতে প্ৰায় 1500 ওপৰৰ কেণ্ডিডেটৰ নাম দিয়া হৈছে। তাৰ বিশেষ ইয়াৰ যি ক্ৰাইটেৰিয়া আছে এই বিষয়ে ইয়াত উল্লেখ কৰিছে। এই বিষয়ে আমি এবাৰ চাই লওঁ এই ক্ৰাইটেৰিয়াসমূহ কি কি দিছে আৰু কি কি ইয়াৰ ৰুলছ আছে। দ্য কেণ্ডিডেটছ আৰ হিয়াৰ আস্কড টু কমপ্লাই দ্য ন'টিছ ৰিগাৰ্ডিং প্ৰুফ অফ ইন ছাৰ্ভিচ টিচাৰ অনলি ফৰ দ্য কেণ্ডিডেট অফ NIS DLED। গতিকে NIS কৈছে যে 18 মহীয়া যিসকলে NIS DLED কৰিছে তেওঁলোকৰ যি প্ৰুফ অফ ইন ছাৰ্ভিচ টিচাৰৰ যি ছাৰ্ভিচ কৰি আছে তাৰ প্ৰুফ সম্পৰ্কীয় যিটো এটা ন'টিছ তেওঁলোকৰ প্ৰকাশ পাইছিলে 17 জুনৰ, সেই ন'টিছটোৰ সৈতে তেওঁলোকে সেইটো এবাৰ চাবলৈ কৈছে আৰু সেইমতে তেওঁলোকে ফিজিকেল ভেৰিফিকেশ্যনত অৱতীৰ্ণ হ'বলৈ কৈছে। আৰু ছেকেণ্ড কৈছে ৰিকুৱেষ্টেড টু চেল্ফ এটেষ্টেড ফটোকপি লৈ যাবলৈ কৈছে, অৰিজিনেলৰ সৈতে লৈ যাব লাগিব। আকৌ অনলাইন এপ্লিকেশ্যনৰ যি একনলেজমেণ্ট যিটো ৰিচিপ্ট পাইছিলে বা যিখন এপ্লিকেশ্যন পাইছিলে সেইখন তেওঁলোকে লৈ যাব লাগিব। মাল্টিপুল পষ্টৰ কাৰণে LP UP দুইটাৰ কাৰণে লৈছে, গতিকে বেলেগ বেলেগ দুইটা এপ্লিকেশ্যন লৈ যাব লাগিব। তাৰপিছতে কৈছে যে কোনো ফ্ৰডুলেণ্ট বা ডিছক্ৰিপেঞ্চি থাকিব নালাগিব। তেওঁলোকৰ এইটো দিয়া থাকে যে তেওঁলোকৰ ক্লিন হ'ব লাগিব। প্ৰতিটো তেওঁলোকৰ এডভাৰটাইজমেণ্টৰ প্ৰচেছটো যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ সকলো শুদ্ধভাৱে দিব লাগিব। তাৰপিছত নেক্সট ফেজ ফিজিকেল ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1 জুলাই 2025 দিছে। গতিকে ইয়াত পাইছে আপোনালোকে যে 1 জুলাই 2025ত ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব। দ্য লিষ্ট উইল বি পাব্লিছ ইন দ্য ৱেবছাইট diassam.gov.in ইন ডিউ কোৰ্চ অফ টাইম। গতিকে দেখিছে 1 জুলাইত হ'ব আৰু এই ৱেবছাইটটো দেখা পোৱা যাব। গতিকে এই আছিলে ভিডিঅ'টোৰ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সকলো উপস্থিত হওক কাইলৈৰ পৰা। সকলো শুভেচ্ছা থাকিলে।